নমস্কাৰ কেনে লাগিছে ভাল লাগিছেনে স্বাভিমানী অসমীয়া আজমলৰ ভৰিত এতিয়া কোনোবাই সংস্কাৰৰ কথা কৈছে আজমলে নিজেই শুনিছো বক্তব্য দিছে যে তেওঁলোকৰ এইটো পৰম্পৰা আছে এতিয়া পৰম্পৰালৈ মনত পৰিছে আজমল সাহাব বা আজমল সাহাবক লৈ পেলাই এই গোটেই ঘৰত বহুৱাই শৃংখল চিটুৱতে ঘৰত বহুৱাই পৰিয়ালৰ লগত চিনাকি কৰি চাহ ভাত খুৱাই ভাই চিঞৰ বাখৰ কৰি আছে আৰে নিজৰ ভাই হলে কৈ থাকিব লাগে নেকি নিজৰ ভাইৰ চিনাকি সংবাদ মাধ্যমৰ আগত দিব লাগে নেকি সংবাদ মাধ্যমক লগত লৈ ক'ব লাগে নেকি এও মোৰ ভাই ভাইৰ চিনাকি দি থাকিবলগীয়া নহয় আৰু যেতিয়া ভাইৰ চিনাকি দিব লগা হয় তেতিয়াহ'লে কি হয় এয়া ষড়যন্ত্ৰ হয় এয়া সুবিধাবাদ হয় এয়া স্বাৰ্থ পূৰণৰ আখৰা হয় আমাক বুৰ্বক ভাবিছে বোলে ৰাইজেহে কৈছে তাৰ পৰা মাটি দিব বুলি সুপাৰ 40 বনাবলৈ আজমলৰ ৰাইজেহে কৈছে তাৰ পৰা মাটি দিবলৈ বোলে সুপাৰ স্পেচিয়েলিটি হস্পিটেল বনাবলৈ এই যে মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাটো যেতিয়া হৈছিল তেতিয়া যে বুলডোজাৰ বিলাকে যে ফুল ছটিয়াইছিল হেতু কোনে কৰিলে হেতু মুখ্যমন্ত্ৰীৰ বা কোনোবাই ব্যৱস্থা নকৰাকে হৈছিল নেকি নে নিজে বুলডোজাৰ আহি গ'ল তাৰ পৰা ফুল বৰখাই দিলে নিজে হৈ গ'ল নেকি কোনো নকৰাকে কোনো ব্যৱস্থা নকৰাকে ইমান শ বুলডোজাৰ আহি যাব পাৰে নেকি আমাক ইমান ষ্টুপিড বুলি ভাবিছে নেকি আপোনালোক হৈ থাকক না ষ্টুপিড আপোনালোক হৈ থাকক অতি চতুৰ যি বুলি ভাবে আপোনালোক প্ৰতিটো বস্তু অল আৰ পেইড এজেন্টস যিবিলাকে মাটি দিয়াৰ কথা কৈছে যিবিলাকে ৰাজহুৱা সভাত সুপাৰ স্পেচিয়েলিটি হস্পিটেল সুপাৰ 40ৰ প্ৰসংগ ওলাইছে অল আৰ পেইড এজেন্টস অফ আজমল সব আজমলৰ পেইড এজেন্ট কৰবাত নহয় কৰবাত সেই মানুহবিলাক ডিৰেক্টলি ইনডাইৰেক্টলি আজমলৰ লগত জড়িত হৈ আছে বা আজমলৰ কোনোবা এজেন্টৰ দ্বাৰা তেওঁলোক প্ৰজেক্ট কৰা হৈছে সেইবিলাক ক'বলৈ গাধাহঁত বুজি পোৱা নাই এতিয়াও দেখুৱাই দিলে সেইকাৰণে এতিয়া অন্তত যদি লাজ আছে নাকত যদি অকণমান চৰম আছে তেতিয়াহ'লে অন্তত অসমীয়াৰ স্বাভিমানৰ কথা আৰু নক'ব আপোনালোকে মই কওঁতে কি কৈছিলো মই যে এই সময়ত মানুহৰ খোৱা বোৱা নহয় গৃহ নিৰ্মাণৰ কথা আছে শৌচালয়ৰ কথা আছে তেওঁলোকক ৰিহেবিলিটেশ্যনৰ কথা আছে সেইবিলাক পাতিব লাগে এইখিনি সময়ত আমি সুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ কথা পাতিব নালাগে এইখিনি সময়ত আমি সুপাৰ 40 জাতীয় কথাবিলাক পাতিব নালাগে এইবিলাক কথা পাতিবলৈ আমি পিছত সময় পাম কিন্তু নাই ৰাইজক টকাৰে কিনিব খোজা মানুহৰ স্বভাৱ চৰিত্ৰবিলাক এনেকুৱাই আৰু প্ৰকৃতিয়ে স্বাভাৱিকভাৱে এইটো উলিয়াই দিয়ে আৰু দেখুৱাই দিলে যে আজমলৰ ধান্দা কি আজমলৰ প্ৰকৃত ধান্দা কি যে বানত সাহায্য কৰিবলৈ আহি তেওঁ কি কৰিব খুজিছিল জানে নাজিৰাৰ বেছিভাগ অঞ্চলত আজমলৰ বেপাৰ আছে আৰু গৰুবিলাক সাঁচি গছবিলাক আজমলে নাজিৰা এইফালৰ পৰা লৈ যায় তাৰমানে তেওঁ বেপাৰটো যাতে বেয়া হৈ নাযায় তাৰ কাৰণে আপোনালোকৰ মাজলৈ আহিছিলে হিন্দু মুছলমান আমি কৰা নাই হিন্দু মুছলমান ভাই বুলি প্ৰমাণ কৰিবলৈ গৈ প্ৰত্যেকজন মুছলমানে প্ৰমাণ কৰিছে যিমান আহিছে তালে মোক বেয়া পাওক না মোৰ নামত কুকুৰ পোহক আপোনালোকে মোক ঠাট্টা মস্কৰা কৰক কিন্তু তেওঁলোকৰ যিটো এজেণ্ডা 1905 চনত মুছলিম লীগ গঠন হোৱাৰে পৰা অসমক সেই বাংলাদেশৰ লগত আজিৰ বাংলাদেশ তেতিয়া পূব পাকিস্তানৰ লগত লগ লগোৱাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া আজিও চলি আছে কিন্তু কিয় আপোনালোকে বুজা নাই মই অনুভৱ কৰিব পৰা নাই 17 বাৰ মোগলক খেদা সেই আহোম ঠাইত আহোমৰ গৌৰৱৰ ঠাইত আহোমৰ প্ৰাণ কেন্দ্ৰ শিৱসাগৰত আজি অসমীয়া ব্যক্তিয়ে সেই ধৰণে ভৰিত ধৰিব লগা হ'ল কৈছে আমি মানা কৰিছো নহয় আৰে আমি ইমান বুৰ্বক আকৌ আপোনালোকেই মানুহক চাল চাতুৰে ক'ব ভৰিত ধৰিবি দেই পইচাটো দিলে কাৰণ এইটো আখৰিক তৃপ্তি ল'ব লাগিব যে ভিতৰৰ পৰা চাহ অসমীয়া চাহ তহঁতে ইয়াৰ পৰা মিয়া খেদিছিলি তহঁতে ইয়াৰ পৰা মুছলমান খেদিছিলি আজি তহঁতে 500 টকাৰ কাৰণে মোৰ ভৰিত পৰিছ এইটো দেখুৱাই দিলে আজমলে বাহ অসমীয়া বাহ স্বাভিমান এয়া স্বাভিমান থপৰিয়াব মন গৈছে নিজৰ গালত আপোনালোকৰ স্বাভিমান দেখি আপোনালোকৰ মৰ্যাদা দেখি যদি অকণমানো লাজ আছে নহয় সামাজিক জীৱনত আহি আৰু অসমীয়া স্বাভিমানৰ কথা নক'ব অসমীয়া মান মৰ্যাদাৰ কথা নক'ব অসমীয়া গৰিমাৰ কথা নক'ব শেষ কৰি পেলালে চব সংস্কাৰ আমি সংস্কাৰৰ কথা ক'লে উগ্ৰ হিন্দুত্ববাদী হৈ যাওঁ
এতিয়া আপোনালোকৰ মুখত সংস্কাৰৰ কথা ওলাইছে। বুজি পায় সংস্কাৰ? আমিবিলাক আচলতে এনেকুৱা ধোবা যে উলংগ সমাজখনত আমাৰ প্ৰয়োজন নাই। উলংগ সমাজত ধোৱাৰ প্ৰয়োজন কি? আমিবিলাক তেনেকুৱা একোটা ধোবা, সেইকাৰণে উলংগ সমাজখনত আমাৰ প্ৰয়োজন নাই। সেইকাৰণে আমি কথা ক'লে আমাক ঠাট্টা মস্কৰা কৰিব সেইসকল স্বাভিমানী অসমীয়াই, সেইসকল স্বাভিমানী ব্যক্তিয়ে। কৰক, আজি কৰক না প্লিজ, আজি আকৌ কওক, গালি পাৰক মোক, মই আজি সুখ পাম। আৰু আপোনালোকে যিমানে মোক গালি পাৰে সিমানে আপোনালোকৰ নগ্নতাত, আপোনালোকৰ এই যে যিটো চিন্তা, আজি আজমলৰ আপোনাৰ মহিলাক দিয়া আজমলৰ ভৰিত ধুৱাইছে, কাইলৈ হয়তো আপোনালোকে ছোৱালী বোৱাৰীবোৰক সেই আজমলৰ নিচিনা আন কোনোবাৰ বিচনাৰ শয্যা কৰাই দিবলৈ কুণ্ঠাবোধ নকৰিব। আপোনালোকৰ এই পুতৌজনক অৱস্থা দেখি মই কষ্ট পাওঁ। সেই কষ্ট পাওঁ কাৰণেই কৈছো, কাৰণ মই ৰাজনৈতিক কাম কৰা মানুহ নহয়, মোৰ কোনো ৰাজনৈতিক লিপ্সা নাই, বুজিছে? মোৰ কোনো সমাজ সেৱক হোৱাৰ লালসা নাই, মই আপোনালোকৰ পৰা প্ৰশংসা বুটলাৰ মোৰ হাবিয়াস নাই। আচলতে মোৰ কোনো পৰিচয় ৰাখাই আপোনালোকৰ ওচৰত কোনো ইচ্ছা নাই। মই এনেকেই ভাল নীৰৱে সাধনা কৰিম, গৱেষণা কৰিম, যিটো মোৰ কাম। কাৰণ সমাজৰ আগত বৰ বৰ কথা কৈ, অসমীয়াৰ মান অভিমানৰ কথা কৈ 500 টকাৰ কাৰণে কাৰোবাক মই ভৰিত ধৰিবলৈ দিব মই নোৱাৰো। নমস্কাৰ।